নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল? চুহুংমুং, নৰনাৰায়ণ, জয়ধ্বজ সিংহ, ৰঘুদেৱ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চুহুংমুং। চুহুংমুং আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, অসমত প্ৰথম মানৰ আক্ৰমণ কিমান চনত সংঘটিত হৈছিল? 1869 চনত, 1886 চনত, 1817 চনত, 1819 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1817 চনত প্ৰথম মানৰ আক্ৰমণ সংঘটিত হৈছিল। পিছৰ প্ৰশ্ন, কছাৰীসকলৰ শেষ ৰজা কোন আছিল? ৰঘুদেৱ, জয়ধ্বজ সিংহ, নৰনাৰায়ণ, গোবিন্দ চন্দ্ৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গোবিন্দ চন্দ্ৰ। কছাৰীসকলৰ শেষ ৰজা আছিল গোবিন্দ চন্দ্ৰ। পিছৰ প্ৰশ্ন, বাল্মীকি ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ৰবীন্দ্ৰনাথ ঠাকুৰ, মাধৱ কন্দলী, বিশ্বেশ্বৰ বৈদ্যাধীপ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মাধৱ কন্দলী। মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? 1517 চনত, 1523 চনত, 1539 চনত, 1541 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1523 চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল? ৰঘুদেৱ, নৰনাৰায়ণ, চিলাৰায়, বিশ্বসিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ৰঘুদেৱৰ। পৰীক্ষিত নাৰায়ণ ৰঘুদেৱৰ পুতেক আছিল। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? অনন্ত কন্দলী, মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অনন্ত কন্দলী। ভাগৱতখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনন্ত কন্দলীয়ে অনুবাদ কৰিছিল। পিছৰ প্ৰশ্ন, কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল? অষ্ট্ৰিক, দ্ৰাবিড়, মংগোলীয়, তুগৰক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মংগোলীয়। কছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ লোক আছিল। পিছৰ প্ৰশ্ন, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? গুৱাহাটী, শ্বিলং, তেজপুৰ, শিৱসাগৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে শিৱসাগৰ। প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে শিৱসাগৰ চহৰক জনা যায়। পিছৰ প্ৰশ্ন, জয়দ্ৰত বধ কাব্য কাৰ ৰচনা? কবিৰত্ন সৰস্বতী, স্বামী বিবেকানন্দ, হেম সৰস্বতী, দেৱগীৰ জৈন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কবিৰত্ন সৰস্বতী। জয়দ্ৰত বধ কাব্য কবিৰত্ন সৰস্বতীৰ ৰচনা। পিছৰ প্ৰশ্ন, কোচ সাজু ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? বিশ্বসিংহ, নৰনাৰায়ণ, ৰঘুদেৱ, অনন্ত কন্দলী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ৰঘুদেৱ। কোচ সাজু ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল ৰঘুদেৱ। পিছৰ প্ৰশ্ন, এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া কোন? বিদ্যুৎ গোস্বামী, মনালিছা বৰুৱা মেহতা, ভোগেশ্বৰ বৰুৱা, সতৰাম তালুকদাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ভোগেশ্বৰ বৰুৱা। এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া হৈছে ভোগেশ্বৰ বৰুৱা। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।